Hello dear students, welcome to Maths Education. ইতিমধ্যে কোঅৰ্ডিনেট জ্যামিতি সম্পৰ্কীয় প্ৰথমটো লেকচাৰত এক্সাৰসাইজ 9.1 ৰিলেটেড আটাইখিনি থিওৰি আমি সম্পূৰ্ণৰূপে ডিসকাস কৰিছো। আজিৰ এইটো লেকচাৰত আমি এক্সাৰসাইজ 9.1 ৰ লগত জড়িত কোৱেশ্চন বিলাক সলভ কৰিবলৈ চেষ্টা কৰিম। গতিকে পলম নকৰি আমি ফাৰ্স্ট কোৱেশ্চনটোলৈ আগবাঢ়ো। ইতিমধ্যে তোমালোকে স্ক্ৰিনত নিশ্চয়কৈ দেখিছা, ইয়াত কোৱা হৈছে যে তলৰ ৰেখাবিলাকৰ নতি দিয়া হৈছে, প্ৰৱণতা নিৰ্ণয় কৰা। নতি আৰু প্ৰৱণতা সম্পৰ্কীয় কথাখিনি আমি কালি খুব সুন্দৰকৈ শিকিছো। গতিকে আজিৰ এই লেকচাৰটোত আমি এই নতিৰ পৰা প্ৰৱণতা কেনেদৰে উলিয়াই কোৱেশ্চনৰ দ্বাৰা সলভ কৰিবলৈ চেষ্টা কৰিম। গতিকে ডাইৰেক্টলি কৈছো, আমাৰ চাৰিটা কোৱেশ্চন যেহেতু দিয়া আছে, তাৰ ভিতৰত আমি ফৰ্থ কোৱেশ্চনটো অৰ্থাৎ ডি নম্বৰ কোৱেশ্চনটো সলভ কৰিবলৈ ব্যৱহাৰ কৰো। গতিকে ফাৰ্স্ট আমি লিখো, দিয়া আছে কোৱেশ্চন নম্বৰ 1 solution দিয়া আছে কোনো এডাল ৰেখাৰ ৰেখাডালৰ নাম আমি দি দিব পাৰো, কোনো এডাল ৰেখা এলৰ নতি থিটা ইজ ইকুয়াল টু আমাক কৈছে 135 ডিগ্ৰী। থিটাৰ মান আমাক খুব সুন্দৰকৈ দিয়া হৈছে। যে থিটাৰ মান যদি দিয়া থাকে, এতেকে প্ৰৱণতা যাক আমি স্লপ বা গ্ৰেডিয়েন্ট বুলি কওঁ, প্ৰৱণতা যাক এমৰ দ্বাৰা ডিনোট কৰা হয়, প্ৰৱণতা উলিওৱা সূত্ৰটো হৈছে tan থিটা। এই কথাটো তোমালোকে খুব সুন্দৰকৈ জানা যে প্ৰৱণতা উলিয়াবৰ বাবে ব্যৱহাৰ কৰা সূত্ৰটো tan থিটা, অৰ্থাৎ নতিৰ টেনজেন্ট অনুপাতটোৱে হৈছে আমাৰ বাবে প্ৰৱণতা। এটা tan 135 ডিগ্ৰী, এইখিনিতে তোমালোকে অকণমান মনোযোগ দি চাব লাগিব। আমি ট্ৰিগনমেট্ৰি বা কমপ্লেক্স নাম্বাৰত বেসিক যিখিনি কথা শিকিছিলো, সেই কথাখিনি আমি অলপ জাম্প কৰি গুচি যাম। মই এবাৰ দেখাই দিছো তোমালোকক যে আমাৰ বাবে সদায় মনত ৰাখিবা, এইটো tan আছে, এটা ইয়াৰ মানটো প্ৰপাৰ ভ্যালুটো আমাক লাগে। যদি আমি চাব বিচাৰো তেতিয়াহলে আমাৰ ইয়াত আছিলে ASTC। এতিয়া আমি যদি 10ক খজাবলৈ বিচাৰো, ডাইৰেক্টলি মই কি বুলি কৈছো, তোমালোকে খুব সদায় এইটো চাবা যে যেনেকৈ নহওক যাতে ইভেন নম্বৰ আহিব লাগে, অৰ্থাৎ 90 ৰ লগত পদাৰ্থ থকা। যেহেতু আমি দেখিছো 135 টো আমাৰ 180 পৰা 45 মাইনাস কৰিলে পাও, গতিকে আমি লিখিছো 2 * 90 ডিগ্ৰী মাইনাস 45 ডিগ্ৰী। এনেদৰে লিখিব পাৰো। আন কোনোবাই ইচ্ছা কৰিলে 90 প্লাস 45 ডিগ্ৰী বুলি লিখিও ইয়াক সলভ কৰিব পাৰে, কিন্তু মই ম্যাক্সিমাম সময়ত মই ব্যৱহাৰ কৰো। কেতিয়াবা আমি একদম বিপদত পৰিলেহে আমি অড নম্বৰৰ কথা ভাবো। মই কি কৰিছো, সদায় এইটো ইভেন নম্বৰ ৰাখিবলৈ চেষ্টা কৰো। এতিয়া ঘটনাটো হৈছে tan 2 * 90 ডিগ্ৰী মানে ভালদৰে মনোযোগ দিয়া। ইয়াত আমি গৈছো এটা 90 ডিগ্ৰী আৰু এখিনি পাইছো আমি দুটা 90 ডিগ্ৰী। 2 * 90 ডিগ্ৰী মানে আমি দুবাৰ 90 ডিগ্ৰী যোৱা বুজাইছে, আৰু তাৰ পৰা মাইনাস হোৱা মানে আমি কোনটো কোৱাড্ৰেন্টত পৰিছো, সেকেন্ড কোৱাড্ৰেন্টত পৰিছো। দ্বিতীয় চুকৰ বাবে কি হ'ব, সদায় tan ৰ মান নেগেটিভ, গতিকে মাইনাস tan 45 ডিগ্ৰী। আৰু এই ইভেন নম্বৰটো ললে কি প্ৰফিট হয়, আমাৰ এই ট্ৰিগনমেট্ৰিক ৰেশিওৰ কোনো ধৰণৰ সালসলনি নঘটিব, অৰ্থাৎ tan আছিলে আকৌ tan এই বহিব। ফাইনালি আমি ক'ব পাৰো tan 45 ডিগ্ৰীৰ মানটো হৈছে 1, অৰ্থাৎ আমাৰ যিডাল ৰেখাৰ কথা কৈছে যাৰ নতি 135 ডিগ্ৰী, সেই ৰেখাডালৰ ক্ষেত্ৰত প্ৰৱণতা কিমান হ'ব আমাৰ বাবে, -1। কোৱেশ্চন নম্বৰ 2 স্ক্ৰিনত ধৰিব পাৰিছা, য'ত কোৱা হৈছে যে এডাল ৰেখা 4, বিন্দুৰে যায় আৰু সেই ৰেখাডাল x অক্ষৰ লগত সমান্তৰাল। যদি এনেকুৱা হয় তেতিয়াহ'লে আমাক কোৱা হৈছে যে ৰেখাডালৰ সমীকৰণ লিখা। প্ৰথমে আমি ডাটাখিনি লিখি লওঁ। দিয়া আছে সলিউশনত আমি লিখিব লাগিব কোৱেশ্চন নম্বৰ 2। ধৰো L ৰেখাডাল 4, বিন্দুৰে যায়, আৰু ই x অক্ষৰ সমান্তৰাল। এই কথাটো আমাক কৈ দিছে আমাৰ ৰেখাডাল L নামৰ ৰেখাডাল x অক্ষৰ লগত সমান্তৰাল। এতিয়া কথাটো মনোযোগ দিবা, x অক্ষৰ লগত সমান্তৰাল হ'বলৈ আমাৰ পৰা কিমান দূৰত আছে, যদি আমি চাওঁ x ৰ মানটো
4, -3 বুলি কৈছে 4 এটো 4 আৰু ওপৰলৈ উঠিব কিমান 1 2 3 এই ৰেখাডাল হৈছে আমাৰ L ৰেখা এই বিন্দুটোৰ কথা কোৱা হৈছে 4, -3 অৰ্থাৎ L ৰেখাডালে 4, -3 বিন্দুৰে যায় আৰু এই L নামৰ ৰেখাডালৰ নতি আৰু প্ৰৱণতা কথা কোৱা হৈছে ফাৰ্স্ট অফ অল কি হৈছে আমি ডাইৰেক্টলি লিখিব পাৰো যেহেতু L parallel to x অক্ষ এটো কৈ দিছে আমাক কি কোন বিন্দুৰ মাজেদি যায় সেটো আমাৰ মেটাৰ নহয় যেহেতু L parallel to x অক্ষ সেয়ে L ৰ নতি থিটা ইকুৱেল টু আমি ক'ব পাৰো কিমান 0 ডিগ্ৰী কাৰণ x অক্ষৰ লগত সমান্তৰাল ৰেখাৰ যেটো নতি আছিল সেই নতিৰ মানটো আমি কিমান বুলি পাইছো 0 ডিগ্ৰী বুলি পাইছো এটাকে L ৰ প্ৰৱণতা কিমান হ'ব তেতিয়া হলে এটা ৰেখাৰ নতি যদি L ৰ প্ৰৱণতা m ইকুৱেল টু হ'ব tan 0 ডিগ্ৰী আৰু tan 0 ডিগ্ৰীৰ মান হৈছে কিমান 0 গতিকে এটা খুবেই সুন্দৰ কোৱেশ্চন য'ত যদিও বা এই 4, -3 কিবা কিবি ধৰণৰ কথাখিনি আমাক কোৱা হৈছে কিন্তু সেই কথাখিনি আমাৰ খুবেই এই কোৱেশ্চনটোত প্ৰয়োজন নাই আমি এই কোৱেশ্চনটো সেইখিনি ব্যৱহাৰ নকৰাকো x অক্ষৰ লগত সমান্তৰাল কথাটো কৈ ডাইৰেক্টলি কৰিব পাৰো গতিকে এই একেধৰণৰ কোৱেশ্চন তোমালোকক y অক্ষৰ লগত সমান্তৰাল হিচাপে দিব পাৰে তেতিয়া তোমালোকে এই ধৰণৰ টেকনিক এপ্লাই কৰি ডাইৰেক্ট কৰিব পাৰা যোৱাটো লেকচাৰত ইতিমধ্যে আমি কোৱেশ্চন নম্বৰ 3 সলভ কৰিছো তো আমি ডাইৰেক্টলি আগবাঢ়িছো কোৱেশ্চন নম্বৰ 4 লৈ য'ত কোৱা হৈছে যে দুটা বিন্দু আমাক দিয়া হৈছে -8, 11 বিন্দুৰ মাজেৰে এটা -8, 11 আৰু 2, y বিন্দুৰ মাজেৰে এডাল ৰেখা যায় আৰু সেই ৰেখাডালৰ ক্ষেত্ৰত প্ৰৱণতা আমাক দি দিছে -4/3 এতিয়া যদি এখিনি ইনফৰমেশন হয় তোমাক কোৱা হৈছে যে y এর মান কিমান হ'ব ফার্স্ট অফ অল আমি কথাখিনি লিখিলো ধৰা হল Question number 4 solution ধৰো L ৰেখাডাল A of -8, 11 আৰু B of 2, y বিন্দুৰে যায় যাৰ প্ৰৱণতা -4/3 এইখিনি ইনফৰমেশন আমাক দিয়া হৈছে যে ইনফৰমেশন খিনি আমি ব্যৱহাৰ কৰিম ভালদৰে চাবা যেহেতু ৰেখাডালে A of -8, 11 আৰু B of 2, y বিন্দুৰে যায় সেয়ে আমি জানো দুটা বিন্দুৰ মাজেদি যোৱা ৰেখাৰ প্ৰৱণতা উলিওৱা এটা সূত্ৰ আছিল সেয়ে প্ৰৱণতা ইকুৱেল টু কিমান বুলি জানো সদায় পিছৰটো আগটো মাইনাস কৰিব লাগে কিমান আহিব আগত y আহিব y -11 divided by 2 minus -8 এটো আমাৰ আছিল সূত্ৰ y2 - y1 divided by x2 - x1 গতিকে ইয়াক যদি মই ব্যৱহাৰ কৰো প্ৰৱণতাৰ মান মোক ওপৰত দিয়া হৈছে 4/3 আৰু ইয়াক যদি মই মাইনাস কৰিব ট্ৰাই কৰো ওপৰটো আমি y -11 আৰু তলৰটো বনিব কিমান 2 + 8 কৰিলে আমি ডাইৰেক্টলি পাতিব পাৰো 10 ফাইনালি আমি এটা যদি ক্যালকুলেশন কৰিব ট্ৰাই কৰো y -11 equal to কিমান হ'ব এটো thrice y - 33 একেবাৰে কৰিছো thrice y cross multiply কৰিলে thrice y - 33 equal to -40 implies that thrice y equal to কিমান হ'ব তেতিয়া হলে -40 plus 33 implies that y equal to হ'ব গৈ -7/3 গতিকে এই আমাৰ যিখিনি ইনফৰমেশন দিছিল সেই ইনফৰমেশন খিনি ব্যৱহাৰ কৰিলে আমি খুব সুন্দৰকৈ ধৰিব পাৰিছো যে আমাৰ এই প্ৰশ্নটোৰ ক্ষেত্ৰত y এর মানটো যেটো উলিয়াব দিছে সেই y এর মানটো হ'ব গৈ -7/3 এবাৰ আমি আগবাঢ়িছো কোৱেশ্চন নম্বৰ 5 লৈ ইতিমধ্যে তোমালোকে স্ক্ৰিনত নিশ্চয়কৈ ধৰিব পাৰিছা কোৱেশ্চন নম্বৰ 5ত আমাৰ কোৱেশ্চন নম্বৰ 1 ৰ উলটা কথা কিটা কোৱা হৈছে অৰ্থাৎ এই ক্ষেত্ৰত আমাৰ প্ৰৱণতা দিয়া আছে আমাক উলিয়াবলৈ দিয়া হৈছে নতি
গতিকে এনে ধৰণৰ কোৱেশ্চন বিলাকটো কেনেদৰে সলভ কৰিম ফাৰ্স্ট তোমালোকে লিখি ল'ব লাগিব কোৱেশ্চন নম্বৰ 1 অৰ মানে কোৱেশ্চন নম্বৰ 5 অৰ আমি এটা চাৰিটা কোৱেশ্চন আছে তাৰ ভিতৰত দুটা কৰিম গতিকে কোৱেশ্চন নম্বৰ 1 অৰ এ আৰু সি এই দুটা কোৱেশ্চন আমি সলভ কৰিম গতিকে ফাৰ্স্ট আমি কোৱেশ্চন এ টো সলভ কৰিব ট্ৰাই কৰিছো দিয়া আছে ৰেখা এডালৰ প্ৰৱণতা m equal to 1 এতিয়া ঘটনাটো হল প্ৰৱণতা উলিয়াবৰ বাবে সূত্ৰটো হৈছে tan থিটা ইয়াত আমি বিবেচনা কৰিব লাগিব থিটাই কি বুজাই আছে আমাৰ বাবে ৰেখাডালৰ নতি বুজাইছে এতিয়া tan থিটা ইকুৱেল টু আমি পালোগৈ কিমান 1 ইয়াতে কি বুজাই আছে থিটাই বুজাই আছে ৰেখাডালৰ নতি গতিকে এইখিনিৰ পৰা আমি ক'ব পৰা হলো যে tan থিটা ইজ ইকুৱেল টু tan কিমানৰ মান 1 সেইটো আমি যদি চাও tan 45 ডিগ্ৰীৰ মান 1 গতিকে আমি ক'ব পৰা হলো থিটা ইকুৱেল টু 45 ডিগ্ৰী একেদৰে আমি কোৱেশ্চন নম্বৰ 5 অৰ সি লৈ আগবাঢ়িছো যত কোৱা হৈছে আগৰদৰে লিখি লোৱা দিয়া আছে ৰেখাডালৰ প্ৰৱণতা যাক এমৰ দ্বাৰা ডিনোট কৰা হৈছে m ইকুৱেল টু আমাক দি দিছে কিমান -1 ডিভাইডেড বাই √3 এটো আমাক দিয়া আছে এতিয়া এই ৰেখাডালৰ ক্ষেত্ৰত আমি প্ৰৱণতা মানে যেটো শিকিছো tan থিটা ইজ ইকুৱেল টু -1 বাই √3 এখিলৈকে আমি পাই আছো নৰমালি এতিয়া a মাইনাস চিহ্ন জেনেদৰে আছে থাকক কিন্তু আমাৰ এই 1 বাই √3 স্থানত আমি লিখিব পাৰো tan 30 ডিগ্ৰী এই কথাটো সদায় মনোযোগ দিবা এতিয়া এইখিনিত আহিলে tan থিটা ইয়াত আমি tan লিখিব লাগিব কাৰণ এনেকে tanৰ বাহিৰত মাইনাস সাইনটো থাকিলে আমাৰ বাবে খেলি মেলিব গতিকে সেই মাইনাস সাইনটো আমি নাইকিয়া কৰিব লাগিব কেনেদৰে নাইকিয়া কৰিম এতিয়া এইটো চোৱা প্ৰথম কথাটো হৈছে যেহেতু ট্ৰিগনমেট্ৰিক ৰেশিও ইয়াতো tan আছে তাতো tan এই পাব লাগে গতিকে অপচনটো হ'ব কেনেকুৱা যে 90 ডিগ্ৰীৰ লগত প্ৰডাক্ট হৈ থকা নাম্বাৰটো এটা ইভেন নাম্বাৰ বা যুগ্ম সংখ্যাই হ'ব লাগিব গতিকে সেই ফলৰ পৰা যদি চোৱা যায় তেতিয়া হলে ইয়াতে মই কি কম আমি জানো থিটাৰ যেটো মানটো তাৰ ৰেঞ্জটো কিমানৰ ভিতৰত হ'ব লাগিব 0 ডিগ্ৰীৰ পৰা আৰম্ভ কৰি 180 ডিগ্ৰীৰ ভিতৰত হ'ব লাগে এটো হৈছে থিটাৰ মানৰ বাবে দিয়া থকা এটা ভ্যালু এতিয়া সেই দৃষ্টিকোণৰ পৰা যদি মই চাব বিচাৰো তেতিয়ালে কিমান হ'ব মই লিখিব পৰা হয় 2 * 90 ডিগ্ৰী কাৰণ 1 * 90 ডিগ্ৰী লিখিলে ট্ৰিগনমেট্ৰিক ৰেশিওৰ সালসলনি ঘটিব যেটো আমাৰ বাবে হ'ব নোৱাৰে এতিয়া আমি পালোহি কিমান 2 * 90 ডিগ্ৰী মানে 1 2 যেহেতু আমাক মাইনাস সাইন পাব লাগে গতিকে আমি কি কৰিব লাগিব এবাৰ মাইনাস পাবৰ বাবে আমি AS অৰ্থাৎ সেকেন্ড কোৱাড্ৰেন্টতে আমি থাকিব লাগিব কাৰণ প্লাস যদি কৰি দিও 180 ৰ লগত যদি মই প্লাস কৰো থাৰ্ড কোৱাড্ৰেন্টত পাম যেটো আমাৰ বাবে পজিটিভ হৈ যাব গতিকে নেগেটিভ কৰি ৰাখিবৰ বাবে কি কৰিলো মই -30 ডিগ্ৰী লিখিব লাগিব গতিকে থিটা ইকুৱেল টু কিমান হ'ব 2 * 90 মানে 180 আৰু 180 পৰা 30 মাইনাস কৰিলে আমি পামগৈ কিমান 150 ডিগ্ৰী